নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ বা দেখাব গৈ আছোঁ যে আপোনালোকে যদি আপোনালোকৰ বাৰ্ডছৰ ইনজেকশ্যন কৰিব লগা হয় কেনেধৰণে কৰিব, কি মেডিচিন আনিব, মই কি মেডিচিন আনিলোঁ আৰু কেনেধৰণে বেজি মাৰিম, সকলোখিনি আজি প্ৰচেছ দেখাম সম্পূৰ্ণভাৱে। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় আৰু কি মেডিচিন মই ইয়াতে ইনজেকশ্যন দিম আৰু কেনেধৰণে দিম যাতে সকলোখিনি গম পায়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰু মই ইনজেকশ্যনবিলাক লৈ আহিলোঁ অলৰেডি। এইবিলাক মই আমাৰ যি প্ৰিমিয়াম কোম্পানী আছিলে তাৰ পৰাই এইকেইটা লৈ আহিছোঁ। আৰু দুটা বস্তু কিনিব লাগে, সেইটো হৈছে NS পানী আৰু হৈছে চিৰিঞ্জ। ঠিক আছে, মই NS পানী ½ লিটাৰ লৈ আহিছোঁ আৰু চিৰিঞ্জ দুটা, আৰু এইটো কি কয় নিডল। ঠিক আছে, নিডলটো মানে অলপ সৰু হ'লে বেছি ভাল, এইটো সৰু হয় আৰু ইয়াতে যিটো লাগি থাকে সেইটো ডাঙৰ, মানে সেইটো কাৰণে মই নিডলটো লৈ আহিছোঁ। ঠিক আছে, তাৰপিছত এতিয়া মই কি মেডিচিন আনিলোঁ সেইখিনি দেখাই লওঁ আপোনালোকক। মেডিচিন আনিছোঁ চাওক, এইটো জেণ্টা। ঠিক আছে, আৰু ইয়াৰ দামটো হৈছে 216 টকা। ঠিক আছে, এইটো এটা আৰু এইটো এটা জেণ্টা। ঠিক আছে, আৰু নেক্সট এইটো হৈছে বেনামিল। ঠিক আছে, আপোনালোকে বেনামিলটো মাৰিব পাৰে, এইটো খুবেই ভাল মেডিচিন হয় বেনামিল। আৰু ইয়াৰ যদি ৰেটটো চাই তেনেহ'লে আপোনালোকে দেখা পাইছে 181 ইয়াৰ দাম। আৰু তাৰপিছত আৰু এটা আছে, এইটো হৈছে মাল্টিভিটামিন ইনজেকশ্যন। ঠিক আছে, আৰু মাল্টিভিটামিনটো হৈছে দাম হৈছে 220 টকা, আৰু এইটো ইয়াক কোৱা হয় ইণ্টাভিট পি। ঠিক আছে, ইণ্টাভিট পি আপোনালোকে এইটো মাৰিব পাৰে। ইয়াতে কি আছে এইটো চাওক, এতিয়া মই দেখাই দিছোঁ, গোটেইখিনি ইয়াতে আছে। সেইকাৰণে মিক্স কৰোঁ, আপোনালোকক দেখাই আছোঁ। সেইখিনি মিক্স কৰি লওঁ, তাৰপিছত বাৰ্ডছক যেতিয়া ইনজেকশ্যনটো দিয়া হ'ব কেনেধৰণে দিওঁ সেইখিনি জনাম। ঠিক আছে, দেখাই আছোঁ। আপোনাৰ NSটো দিব লাগিব 180 ml, এইটো হৈছে আপোনাৰ 500 ml, এইটো দিব লাগিব 180। আৰু আপোনাৰ জেণ্টাটো দিব লাগিব 100 ml, এইটো 100 ml থাকে, এইটো গোটেইটো দিব লাগিব। আৰু এইটো বেনামিলটো দিব লাগিব আপোনালোকে 30 ml। ঠিক আছে, এইটো দিব 30 ml, আৰু বেছিকৈ নিদিব, বেছিকৈ দিলে প্ৰব্লেম হ'ব পাৰে। মাল্টিভিটামিনটো দিব লাগিব আপোনাৰ 30 ml। ঠিক আছে, এইকেইটা 30 এই দুটা 30 আৰু জেণ্টাটো হ'ব আপোনাৰ 100 ml। ঠিক আছে, আৰু যদি আপোনাৰ বাৰ্ডছ মানে সৰু হৈ আছে, ঠিক আছে, মোৰ আজি বাৰ্ডছৰ ডে হৈছে আপোনাৰ 14 দিন, 7 দিনত আপোনালোকে তেনেকৈ দিব পাৰে। আৰু NSটো দিব লাগিব 180 ml। ঠিক আছে, এতিয়া মই গোটেইখিনি মিক্স কৰি লওঁ। এইটো এতিয়া ফাইনেলি ইনজেকশ্যন কৰিম এতিয়া। আৰু এইফালে দেখিছে আপোনালোকে মোৰ হাতত জাৰ, আৰু জাৰত মই সম্পূৰ্ণৰূপে মেডিচিন মিক্স কৰি লৈ ল'লোঁ, আপোনালোকে দেখা পাইছে ভিডিঅ'ত। আৰু এতিয়া চাওক, সেইখিনি দেখিছেনে? এতিয়া মেডিচিনখিনি মই মিক্স কৰি ল'লোঁ, লোৱাৰ পিছত এতিয়া ইনজেকশ্যন কৰিম। আৰু এতিয়া বৰ্তমান ইয়াতে থৈ লৈছোঁ, আৰু ইয়াতে এটা কেছত মাৰিম। সিফালে মাজতে পাৰ্টিশ্যন দিম, আৰু এইটোত মাজত পাৰ্টিশ্যন দিম, চৰাইখিনি খেদি ল'ম আৰু এফালৰ পৰা ইনজেকশ্যন কৰি যাম। মানে আমাৰ ইয়াতে কোম্পানীৰ পৰাও কিন্তু মেডিচিন আপোনাৰ ইনজেকশ্যন দিয়ে, কিন্তু মোৰ কি হ'ল এইবাৰ, মোৰ ইকলাইও লাগিছে, আৰু ইকলাই লগাৰ কাৰণে ইয়াতে ক'লে যে ইমাৰ্জেঞ্চি মেডিচিনটো যদি দি দিয়া তেনেহ'লে ভাল হ'ব। গতিকে মেডিচিনটো ভাবিলোঁ যে নিজে দি দিয়া ভাল হ'ব। সিহঁতে আহালে কমচে কম 2 দিন পিছুৱাই যাব, গতিকে 2 দিন পিছুৱাতকৈ মই আজিয়ে যদি দি দিওঁ তেনেহ'লে আজিয়ে ৰিলেক্স পাব সিহঁতে, কালিৰ পৰা ৰিলেক্স পাই যাব। গতিকে ভাবিলোঁ আজিয়ে দি দিওঁ, গতিকে এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া সন্ধিয়াও হ'ল, আপোনালোকে দেখা পাইছে। ইনজেকশ্যন অনা অলপ দেৰি হৈ গ'ল, আৰু এতিয়া বেছি দেৰি নকৰোঁ, জল্দি দি যাওঁ। কিমানখিনি সময় হয়, 2 ঘণ্টামান লাগিব মিনিমাম, চাওঁ। তথাপিও আপোনালোকে এনেধৰণে ল'ব, লৈ ইয়াতে মাচুল পেণ্ট দেখিছে, মাচুল পেণ্টত দেখিছেনে? মাচুল পেণ্টত আপোনালোকে ইনজেকশ্যনটো এনেকৈ মাৰিব। ঠিক আছে, এনেকৈ মাৰি জাষ্ট অলপ দি দিলে হ'ল, 0.2কৈ। ঠিক আছে, এনেধৰণে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি বাৰ্ডছক দিব লাগিব। আৰু দুটামান মই দেখাই দিছোঁ, জাষ্ট অলপ। আৰু 10 ml আপোনালোকে দিব লাগিব 50টা। ঠিক আছে, এতিয়া মই 10 ml লৈছোঁ, 10 ml 50টা বাৰ্ডছক দিব লাগিব। ফাইনেলি আমাৰ বেজি দিয়া কমপ্লিট হৈ গ'ল, আৰু কালি মই কমপ্লিট কৰিলোঁ। পৰহিয়ে দিছিলোঁ, কিন্তু পৰহি ৰাতি হোৱাৰ বাবে অলপ ধৰিব নোৱাৰি, গতিকে পৰহি 800মান মাৰিলোঁ, আৰু কালি অৰ্থাৎ ভাটিবেলা সময়ত আপোনাৰ 800মান মাৰি দিলোঁ। মোৰ চৰাইখিনি এটা প্ৰব্লেম হৈছিলে যে ইকলাই লাগিছিলে, তাৰ কাৰণে বেজিটো মাৰি দিলোঁ, আৰু ভিটামিন মাৰি দিলোঁ, গোটেইখিনি লিভাৰ মাৰি দিলোঁ, গোটেইখিনি মাৰি দিলোঁ। এতিয়া কমপ্লিটলি ঠিকে আছে। আৰু এতিয়া
যিহেতু আজি হ'ল আপোনাৰ 8 দিন, ঠিক আছে, আৰু বহলাই দিলোঁ চাংখনত, ইখন চাঙতো দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া কেনেধৰণে ৰাখিছোঁ অলপ দেখাম আপোনালোকক। আৰু নেক্সট ভিডিঅ'ত আপোনালোক কি কি ভিটামিন লগাইছোঁ, কি লগাইছিলোঁ সকলোখিনি জনাম ভিডিঅ'টো শেষলৈকে। এতিয়া সিফালৰ পৰা আনি এইফাললৈ অলপ বহলাই দিলোঁ। আৰু এইফালে আপোনাৰ কিবাত দিয়া নাই, তুহত দিয়া নাই, মানে ফলিয়াত দিয়া নাই। আৰু আপোনালোকক মই ভিতৰৰ পৰা এবাৰ দেখাই দিব বিচাৰিছোঁ। ইয়াতে চাওক, ইয়াতে যিখন সৰু নেট আছিলে সৰু নেটখনত দি দিছোঁ। আৰু এতিয়া সিহঁতে ধুনীয়াকৈ মানে কি আৰু চলা ফুৰা ধুনীয়াকৈ কৰিব পাৰে। সিহঁতৰ 8 দিন হ'ল যেতিয়া। ডাঙৰখনতো দিব পাৰি, কিন্তু ডাঙৰখন দিয়া নাই, সৰুখনতে দি থৈ দিছোঁ। ইয়াত 13 দিনমান থাকিব, থকাৰ পিছত ডাঙৰখন দি দিম, ঠিক আছে। আৰু অলপ বহলাবও লাগিব, কালি মানে হয়তো ইয়াৰ পৰা অলপ বহলাই দিম। এনেধৰণে ৰাখি থৈ দিছোঁ। আৰু এতিয়ালৈ আপোনাৰ নিপুল লগোৱা নাই, নিপুল ডিংগাৰ লগাম 10 দিনৰ পিছত লগাম। আৰু এতিয়া এটা কাৰণে লগোৱা নাই, এনেই 0 ডেইজৰ পৰা লগাব পাৰি, কিন্তু লগোৱা নাই এটা কাৰণে যে সিহঁতে কি হয়, যেতিয়া পানীটো সোঁত মাৰি দিয়ে, সোঁত মাৰি দিয়াৰ পিছত এটুপ এটুপকৈ পৰি থাকে, সিহঁতে আৰু ওচৰত নাযায়, এই সৰু হৈ থাকিলে বিশেষকৈ, সেইটো কাৰণে দিয়া নাই। এনেই আপোনাৰ দিব পাৰি, 10 দিনমানৰ পৰা দিম। এতিয়া যিহেতু ডিংকাৰ আছে মোৰ, ডিংকাৰতে দি থৈ দিছোঁ। আৰু সিফালে সৰু ডিংকাৰ লগাই থৈ দিছোঁ, আপোনালোকে দেখা পাইছে সৰু ডিংকাৰবিলাক লাগি আছে সিফালে। আৰু এইফালে কিন্তু আপোনাৰ বগা লাইটে আছে, ৰঙাটো দিয়া নাই। আৰু এইফালে আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ। আৰু ৱেটটো এতিয়ালৈ জোখা নাই বাৰু, ৱেটটো জোখোৱা নাই এতিয়ালৈ কিমান আহিছে। থাকিব লাগে 200ৰ ওচৰত থাকিব লাগে, হয়তো 200 গ্ৰাম মানে আহিব নেকি চাগে, আইডিয়া কৰিছোঁ। আৰু বাৰ্ডখিনি এনেকৈ আছে এতিয়া। আৰু আপোনালোকে চাওক, ইয়াতে ৰেকিং কৰি দিয়া গ'ল। আৰু বিশেষ ইয়াতে ৰেকিং কৰিবৰ কাৰণে মই এটা টান পাওঁ। এতিয়া যদি বস্তা দিয়া যায়, ইয়াতে বস্তা দিলে অলপ ভাল হয় ৰেকিং কৰিবৰ কাৰণে। আৰু এই নেটটোত দিলে মানে অলপ কি হয়, ৰেকিং কৰোঁতে লাগি যায়, এইবিলাক এনেকৈ ওলাই যায়। আপোনালোকক মই দেখাই দিছোঁ, চাওকচোন এনেকৈ ওলাই যায়, দেখিছেনে? এইটো কাৰণে অলপ প্ৰব্লেম পাওঁ। এনেই প্ৰব্লেম নাই, ঠিকে আছে। বাৰ্ডখিনি এতিয়া বৰ্তমান ঠিকে আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনে বেজী মাৰিব লাগে নিজে বেজী মাৰে, তেখেতলোকৰ যাতে সহায় হয়।